লৈ যাম দীঘল দলং চাম Hi, hello, namaskar and welcome back to my YouTube channel. আৰু আমি আছো এতিয়া দলাহতিয়া ধৰঙৰ ওপৰত আৰু তলত গৈছিলো তলত সানৰাইজ উঠিছে আৰু আমি তাত উপভোগ কৰিছো আৰু ওপৰত উঠিছো এতিয়া আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক তো বলক আমাৰ ভিডিওটো আৰম্ভ কৰো লেটস গো ৰাতি 9টা বাজিছে জাস্ট আহি জকলামন্দা পাৰ হলো আৰু জকলামন্দা এতিয়া এখন হোটেলত আমি গৈছো ফুলে কিবা কিবি খাই পেলাই গাড়ীত ৰওনা হ'ম একদম ৰাতিপুৱা গৈ দলাহদিয়া পাম আৰু আপোনালোক লগ পাম দলাহদিয়ালৈ 2000 years later মোৰ ডিঙিৰ মাতটো অলপ হলনি হৈ গৈছে আৰু আমি তেনেকৈ গোটেই ৰাতি গৈ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ কেইমিনিটমান আগতে আমি ধলা দলং পাইছোঁ আৰু ধলা দলং পাৰ হৈ পেলাই ধলা দলঙৰ তলত নামি পেলাই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য সেইটো আমি উপভোগ কৰিছোঁ আৰু আপোনালোকক অলপ হ'লেও আমি দেখিবলৈ ট্ৰাই কৰিছোঁ চাই থাকক through the wastelands, through the highways, till my shadow turns to sun rays. Good morning, guys. Welcome to Dalahadia. We have a very good day, sir. Officially, Horang আছে এই মটৰ টুকুৰি পৰা উঠিছো গাড়ীৰ পৰা উঠি পেলাই দাঁত বাট কৰিছো ফ্ৰণ্টত দুই আছে দাদা পেলাই গুড হৈছে আৰু আমি আহি পেলাই চান্স লৈছো একো কোৱা নাই চাই থাকক ভালকৈ মুখ চুখ ধুই আপোনাৰ লগত কথা পাতিম বহুত গোটেই ৰাতি কষ্ট কৰি আহিছোঁ চাই থাকক হাত মুখ ধুই ফ্ৰেছ হৈ আহিলোঁ এতিয়া নানীৰ ঘৰৰ পৰা মামীয়ে কেইটামান বস্তু দিছিল ৰুটি চব্জি ভাজি কি দি দিছিল আৰু পিছফালে দলাহতিয়া ধলং আছে আমি অলপ পিছত ধলঙত যাম এতিয়া ৰাতিপুৱাই আমি বস্তুকেইটা খাই নিজৰ গাত অলপ শক্তি আনি পেলাই আমি দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকক We'll go through the wastelands, through the highways, till my shadow turns to sun rays. So guys, breakfast কৰিলো গাত 100% শক্তি আহি গ'ল আৰু আপোনালোকে চাই থাকিব এতিয়া আমি যাম ধলঙত পুৰা এনজয় কৰিম আৰু চাই থাকিব কাৰণ গাত ৰুটি খাইছো ভাজি খাইছো গাত বেলেগ এটা এনজয় আহি গ'ল এনাৰ্জি আহি গ'ল ইফালে বেলি উঠিছে চাই থাকিব আপোনালোকে আমি এতিয়া ব্ৰহ্মপুত্ৰত আছো মৰুভূমিৰ মাজত বগীবিল ধলঙৰ একদম মৰুভূমি পুৰা মৰুভূমি চাওক পিকনিক প্লেচ পানী উঠে বছৰে বছৰে পানী উঠে আৰু পানী শুকাই গ'লে আকৌ মৰুভূমিৰ নিচিনা হৈ যায় ৰাজস্থানৰ নিচিনা আৰু চাওক ইয়াত আহি পেলাই আপোনালোকে ৰাজস্থানৰ নিচিনা ফিল কৰিব পাৰিব অভিয়াছলি আহিব চাওক কি মজাৰ প্লেচ আৰু ধলংটো ইয়াতে আছে বহুত দূৰত দলং আছে আৰু আমি খোজকাঢ়ি গৈ আছোঁ বালিৰ মাজত আহিছিলোঁ অলপ ফূৰ্তি কৰিবলৈ আৰু বালিৰ মাজত আহিছোঁ আমি এতিয়া যাম ধলঙত উঠিম উঠি পেলাই ইয়াত কেইটামান ফুটেজ লৈ পেলাই আমি যাম আকৌ বগীবিল তো আপোনালোকে চাই থাকক ৰাইজ এটা কথা মানে এটা জমনি কথা আৰু এই ঠাইবিলাক যে আপোনালোকে চাইছে এই ঠাইবিলাক বেলেগ একো নহয় অনলি পাইখানাৰ কাৰণে একদম মজা পাইখানা কৰিব পাৰিব যিমান আপত্তি নাই আপোনালোকৰ মন যিমান যায় সিমানে কৰিব পাৰিব কোনো একো বাধা নিদিয়া আহিব পুৰা এনজয় কৰিব ইয়াত Let's take it. ইয়াত বহুত সময় ফূৰ্তি কৰিলোঁ আমি আৰু ইয়াত ফূৰ্তি কৰি আমি এতিয়া গাড়ীত উঠিম আমাৰ গাড়ী পিছফালে ৰখি আছে আৰু গাড়ীত উঠি পেলাই আমি যাম দলঙৰ ওপৰত দলং আছে দলঙৰ ওপৰত উঠি পেলাই অলপ ফুটেজ লৈ পেলাই ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ আৰু ইয়াৰ পৰা আমি যাম বগীবিল We're gonna drown, but we both know how to swim. No worries, let's float for now. Let's take it slow.
Where you go, I go too. And if you hit the bottom, I'm going down with you. Let's take it slow. Who cares where we gotta be? You know you'll Guys, আমি আহিছিলো জলাহদিয়ালৈ আৰু আমি জলাহদিয়াৰ পৰা বিদায় লৈছো ঘৰ যাম আৰু অলপ পিছতে আমাৰ গাড়ীখন এই জলাহদিয়াৰ ব্ৰিজৰ মাজত ৰখিব ৰখাৰ পিছত আমি নামিম আৰু ইয়াত ফূৰ্তি কৰিম আৰু আপোনালোকে চাই থাকিব নিশ্চয় আৰু আমাৰ সতীৰ্থ বন্ধুসকল পিছফালে আছে ফূৰ্তি কৰি আছে ইয়াতে আৰু আমি নামিম আৰু ড্ৰাইভাৰতে গাড়ী চলাই আছে গাড়ী চলাই আছে কি মজা ভিউ easy. I drag you out your mind. And there are days I hate you, but baby, you're still mine. And now we have the best times, no matter where we আমি এতিয়া নামিম ইয়াৰ পৰা So guys, নামিলো আৰু guys ইয়াত নামিলো আৰু এইখনে ঢলং জলাহদিয়াৰ ঢলং যিখন ঢলং আজিলৈকে চোৱা নাছিলো সপোনৰ ঢলং আৰু আজি চালো লগৰ সকলোৱে ইয়াত এনজয় কৰি আছে ফূৰ্তি কৰি আছে কি কম আৰু বহুত ৰ'দ ইয়াত কাপোৰ খুলিছো আৰু জলাহদিয়া যিখন ঢলং এইটো আমাৰ অসমৰ একেবাৰে লাষ্ট হিমনা জলাহদিয়া যিখন ঢলং আছে এইটো আমাৰ অসমৰ একেবাৰে লাষ্ট হিমত পৰিছে শদিয়া যিখন ঠাইত আমাৰ স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মস্থান আৰু সেইখন ঠাইতে আৰু এই দলংখনৰ নাম ভূপেন হাজৰিকা সেতু আৰু এই দলংখন দীঘলীকৈ আছে 9.15 কিলোমিটাৰ আৰু মাইল হিচাপত আছে 5.65 কিলোমিটাৰ সো গাইজ ইয়াত আহিব এবাৰ হলেও বহুত ভাল লাগে আৰু তলত একেবাৰে মৰুভূমি ৰাজস্থানৰ নিচিনা ফিল কৰিব আহিলে একদম গোটেই ৰাতি আহিছো গাটা একেবাৰে ভাল নহয় কি কম আৰু সো আপোনালোকে আহিব নিশ্চয় এবাৰ চাব ইয়াত আৰু আশিক কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে আমি যিকেইটা আহিছো এটা আল্ট্ৰা আহিছো আৰু বহুত ভাল লাগিছে বহুত এনজয় কৰিছো ফূৰ্তি কৰিছো আমি সকলোকেইটা এক সমান লগৰীয়া ল'ৰা আপোনালোকে আহিব নিশ্চয় চাব ইয়াত কি কম শদিয়ালৈ যাম দীঘল দলং চাম জলাহদিয়া চালো ইয়াত ফটো ললো আৰু অলপ ভিডিঅ' কৰিলো আৰু এতিয়া আমাৰ গাড়ী এৰি দি আছে আৰু গাড়ীটো দিম আৰু আপোনালোকে নিশ্চয় আহিব ইয়াত ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইয়াৰ পৰা আমি যাম বগীবিললৈ আৰু বগীবিলত যাম বগীবিল এনজয় কৰিম আৰু বগীবিলত আকৌ এটা ব্লগ বনাম আৰু ইয়াৰ ব্লগটো ইয়াতে সমাপ্ত কৰিম তো গাইজ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰো আজিলৈকে ভিডিঅ'টো বাই বাই লাভ ইউ